আজিৰে পৰা মধ্য অসমৰ তিৱাসকলৰ মাঘ বিহু উৎসৱমুখৰ পৰিৱেশ মধ্য অসমত আজি তিৱাসকলৰ মাঘৰ বিহুৰ উৰুকাৰ দিনা বকলুং বিলত সমূহীয়া মৎস্য চিকাৰ আজিৰে পৰা মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাঘৰ বিহু মধ্য অসমৰ তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ বিহুৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে মাঘৰ বিহু পালন কৰে তিৱাসকলৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ দিনা হাঁহে মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্ৰস্থল কঠীয়াতলীৰ অঞ্চলৰ তিৱাসকলৰ মাজত চলিছে ব্যাপক আয়োজন প্ৰতি বছৰে তিৱাসকলে ভোগালী বিহুৰ দিনা কঠীয়াতলীৰ বুকলুং বিলত পৰম্পৰা অনুযায়ী মধ্য অসমৰ নগাঁও মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শ ৰাইজ লগ হৈ একেলগে মাছ ধৰাৰ পৰম্পৰা আছে এইবাৰো ইয়াৰ ব্যতিক্ৰম নহল উৰুকাৰ দিনাখন বিভিন্ন মাংগলিক কাৰ্যৰ পিছত পুৱাই হাতে হাতে জাকৈ জুলুকি পলহ আদি লৈ বুকলুঙত নামি সমূহীয়াকৈ মাছ ধৰিলে তিৱা সম্প্ৰদায়ৰ লোকসকলে আজি আমাৰ মঙলবাৰে আপোনাৰ মাছ মাৰে আমাৰ বিভিন্ন ধৰণৰ এলেকা আহে জনজাতি বিভিন্ন ধৰণৰ আহে ইয়ালৈ চিকাৰ কৰিবলৈ আহে তেওঁলোকে আজি যিহেতু আমাৰ তিৱা বিহু মানে আজি উৰুকা অহা কাইলৈ আমাৰ মানে বিহু সেইটোৱে কৈ মানে অসমবাসী সকলোকে মই ভালে ভালে থাকক সেইটোৱে মই ভাবোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ